শিৰোমণি শ্ৰীমন্ত শংকৰ। গুৰুজনাৰ উদ্দেশ্য আছিল এখন বৈষম্যহীন সমাজ প্ৰতিষ্ঠা কৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱেই আছিল অসমত এখন সাম্য মৈত্ৰী আৰু সুন্দৰ সমাজ গঢ়া, যিখন সমাজত নাথাকিব কোনো উচ্চ নিচ্চৰ ভাৱধাৰা, আৰু যিখন সমাজত কেৱল শান্তি আৰু সম্প্ৰীতিৰে অসম মুলুকত বসবাস কৰিব পাৰিব প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক। আৰু তেখেতে সেই উদ্দেশ্যেৰে জন্মগ্ৰহণ কৰি এই অসমত ভাগ ভাগ হৈ থকা যি সমাজখনক এক কৰিবৰ কাৰণে তেখেতে অসমত জন্মগ্ৰহণ কৰি তেখেতে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু এই একশৰণ হৰিনাম ধৰ্মৰ দ্বাৰাই যাতে মুখ্য প্ৰাপ্তি কৰিব পাৰে, ঈশ্বৰক ভক্তি কৰিব পাৰে, মনুষ্যই মুক্তি লাভ কৰিব পাৰে, তাৰে এটি তেখেতে প্ৰয়াস কৰিছিলে। আৰু সেই মহান গুৰুজনাৰ জন্ম যি উৎসৱ, জন্ম উৎসৱ ভাগি আমাৰ এই চিমেণ্ট চাপৰি অঞ্চলতো খুব সুন্দৰকৈ প্ৰতি বছৰে পালন কৰে। এই চিমেণ্ট চাপৰি অঞ্চলত কোনো জাত পাতবিহীন এখন সুন্দৰ সমাজ সৃষ্টি হয় সেই গুৰু জয়ন্তীৰ দিনা, যিদিনাখন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হয়। এই চিমেণ্ট চাপৰিত কোনো জাতি নাই, কোনো ধৰ্ম নাই, তেনেকুৱাকৈ প্ৰতিটো জাতি জনগোষ্ঠীয়ে ওলাই আহি ইয়াত তেখেতলোকে পালন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ। এয়া হৈছে চিমেণ্ট চাপৰি আঞ্চলিক বৰনামঘৰ। আৰু এই চিমেণ্ট চাপৰি আঞ্চলিক বৰনামঘৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘ যি চিমেণ্ট চাপৰি আঞ্চলিক শাখা, দুয়োটা অনুষ্ঠানেই একেলগে। ইয়াত কোনো সংঘৰীয়া বা অসংঘৰীয়া তেনেকুৱা ধৰণৰ কথা নাহে, বাহ্মণীয়া বুলি কথা নাই। সকলোৱে এদিনৰ কাৰণে এই একেটা মঞ্চতেই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আবিৰ্ভাৱ মহোৎসৱ এই নামঘৰতেই পালন কৰে। আৰু এটা পৰম্পৰা ইয়াত চিমেণ্ট চাপৰিত প্ৰচলিত হৈ আহিছে। যদি এবাৰ এইটো নামঘৰত, এই আঞ্চলিক বৰনামঘৰত শংকৰ উৎসৱ আয়োজন কৰে, অন্য এটা বছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি জিলা কাৰ্যালয় আছে চিমেণ্ট চাপৰিত, তাত অনুষ্ঠিত কৰে। এবাৰ ইয়াত, এবাৰ তাত, সকলোৱে একেলগে একেটা সমাজত একেলগে বহি এসাঁজ খায়। আৰু এই হৈছে গুৰুজনাৰ আদৰ্শ। সেই হেতুকে চিমেণ্ট চাপৰিত এইবাৰ পুনৰ অহা 25, 26 আৰু 27 আহিন অৰ্থাৎ 12, 13 আৰু 14 অক্টোবৰ 2024 তাৰিখে 576 সংখ্যক গুৰু জয়ন্তী ভাগ অনুষ্ঠিত কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা কাৰ্যালয় অৰ্থাৎ চিমেণ্ট চাপৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ চিমেণ্ট চাপৰি আঞ্চলিক শাখাৰ কাৰ্যালয়, তাত যি কলেজ তিনিআলি নামঘৰ আছে, তাত এইবাৰ খুব সুন্দৰকৈ গুৰু জয়ন্তী ভাগ উদযাপন কৰা হৈছে। এই বৰনামঘৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেণ্ট চাপৰি আঞ্চলিক শাখা লগতে চিমেণ্ট চাপৰি বৃহত্তৰ চিমেণ্ট চাপৰি ৰাইজৰ সহযোগত সম্পূৰ্ণ ধুনীয়াকৈ 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ। এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি শিশু আৰু আইমাতৃসকলৰ মাজত প্ৰাৰ্থনা, বক্তৃতা আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। লগতে শেষৰ দিনা অৰ্থাৎ 27 আহিন তাৰিখে মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ৰূপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ কেন্দ্ৰীয় অধিনায়ক শ্ৰীযুত অঞ্জন সাধনীদাৰ। লগতে শিশু বক্তাৰ ৰূপে উপস্থিত থাকিব উজ্জ্বল সৌকাধৰা। আৰু শেষৰ দিনা নিশা বিশেষ আকৰ্ষণ পাঞ্চজন্য শিল্পী সমাজ লখিমপুৰৰ দ্বাৰা নিবেদিত ভাওনা মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। সেৱকী হৈছে পংকজ নাথ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ চিমেণ্ট চাপৰি। গতিকে এই আবিৰ্ভাৱ মহোৎসৱত আমি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰা হৈছে। আপোনাৰ এয়া পতাকাস্থলী চিমেণ্ট চাপৰি আঞ্চলিক বৰনামঘৰৰ যি পতাকাস্থলী, ইয়াতেই ভকত বৈষ্ণৱসকলে ধৰ্মধ্বজাৰ তলত সকলোৱে সংকল্প লয় যাতে গুৰুজনাৰ আদৰ্শসমূহ সকলোৱে জীয়াই ৰাখিবৰ কাৰণে। এয়া হৈছে গুৰুজনাৰ আদৰ্শ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসম মুলুকত আবিৰ্ভাৱ হৈ আমাৰ কাৰণে নাম, ভাওনা, গীত, বাদ্য সকলো দি গ'ল। এই গুৰুজনাক আমি প্ৰত্যেকেই
জীয়াই ৰাখিব লাগিব প্ৰত্যেকে আমি তেখেতৰ যি নাম ধৰ্ম প্ৰচাৰ কৰিছিলে আমি সকলোৱে মনোনিৱেশ কৰিব লাগিব আহক আমি সকলোৱে সেই বিশেষ 3টা দিনত সকলোৱে একগোট হওঁ বিভিন্ন জাতি বিভিন্ন জনগোষ্ঠীৰ নিজৰ সকলো পাহৰি আমি সকলোৱে একেখন পতাকাৰ তলত উক্ত দিনা সকলোৱে আহি আমি লগ হওঁ এই উদ্দেশ্যেৰে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আশা ৰাখিলোঁ ভিডিঅ'টো সকলোৱে ভাল পাব আৰু যদি আপোনালোকে ইচ্ছা কৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব গুৰুজনাক আমি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সহায় হ'ব ধন্যবাদ।